এইখন এখন মিছলীয়া সিহঁত কিতাপখন ধুনীয়া হৈছে চপাৰ পৰা আদি কৰি মিছলীয়া সিহঁত যিবোৰে কয় মই হেনো জন্তু হেৰুৱালোঁ এইখন পাব্লো নেৰুদাৰ কবিতাৰ অনুবাদ পাব্লো নেৰুদা মোৰ নিজৰে এজন প্ৰিয় কবি তেওঁ নোবেল পুৰস্কাৰ পোৱা এজন কবি বিশ্বৰে এজন সমাদৃত কবি আমাৰ অসমীয়া ভাষাত নেৰুদাৰ কবিতা বহুখিনি অনুবাদ হৈছে যদিও কিতাপ আকাৰে খুব কম হৈছে যদিও ভবা হয় যে কবিতা কিতাপ কমি গৈছে আমাৰ সমাজৰ পৰা কিতাপ কমি গৈছে কাৰণ ছ'চিয়েল মিডিয়াই কিতাপৰ মানে এটা শত্ৰুৰ নিচিনা হৈ উঠিছে আমি মোবাইল যেতিয়া আমাৰ হাতত থাকে আমি কিতাপ পঢ়িবলৈ পাহৰি যাওঁ এতিয়া আমাৰ আগতে সময়ত আমাৰ গাৰুৰ কাষত কিতাপ আছিলে এতিয়া গাৰুৰ কাষত মোবাইল থাকে গতিকে মোবাইল ফোনে কিতাপক আঁতৰাই দিছে এনেকুৱা ভবা হৈছে কিন্তু বিশ্বত বিভিন্ন উন্নতশীল দেশবোৰত কিতাপৰ আদৰ অকণো কমা নাই মই ভাবোঁ আমাৰ অসমতো নিশ্চয় কিতাপ মানুহে আকৌ কিতাপৰ ওচৰলৈ কিতাপৰ ওচৰলৈ যাবলৈ মানুহ বাধ্য হ'ব গতিকে নেৰুদাৰ কিতাপ পঢ়ক মানুহে নেৰুদাৰ কবিতাই এটা ধৰণৰ বিশ্বজনীন এজন বিশ্ব নাগৰিকৰ পিনে আমাক এই হোৱাৰ অনুপ্ৰাণিত কৰে গতিকে মই সেই আহ্বান জনাইছোঁ অসমীয়া মানুহক কিতাপ পঢ়ক আৰু নেৰুদাৰ কবিতাৰে উজ্জীৱিত হওক অনুকৰণ কৰক আমাৰ অনুকৰণ নকৰাৰ ফলত নিজৰ আৱেগ ইম'চনকে লিখি থাকে নিজকে অনুকৰণ কৰে কিন্তু যদিহে নেৰুদাৰ কিতাপ পঢ়ি নেৰুদাকে যদি অনুকৰণ কৰে তেতিয়াহ'লে তেওঁলোকো লাভান্বিত হ'ব মই সেই আহ্বান ৰাখিছোঁ ধন্যবাদ এইখন একচুৱেলি কবিতাৰ পুথি এইখন পাব্লো নেৰুদাৰ কবিতা মই সাধাৰণতে অনুবাদ কৰি আহিছোঁ আজি বহুত দিনৰ পৰা প্ৰায় 20 বছৰ মানৰ পৰা কিন্তু মই ভাবিলোঁ সদায় কৰি আহিছোঁ সেইকাৰণে এখন কিতাপ আকাৰে উলিয়াওঁ সেইবুলি ভাবি পেলাই মই তাৰে 50টা কবিতা লৈ কিতাপ এখন উলিয়াইছোঁ কিতাপখনৰ নাম কি কয় এইটো মিছলীয়া সিহঁত যিবোৰে কয় মই হেনো জন্তু হেৰুৱালোঁ এইখনেই কিতাপ দীঘল নামটো তাৰপিছত তাকে এতিয়া আমি ফৰ্মেলি তেনেকৈ বৰ বেছি মানুহ মতা নাই আৰু অলপ হেৰি কৰি পেলাই আমি যিখিনি মোৰ বন্ধু ৰাইটাৰ তেখেত কিছুমান যোৰহাটৰ পৰা আহিছে আমাৰ গুৱাহাটীত আছে গোটেইকেইজনে মিলি কিতাপখন আৰু হেৰি কৰিম উন্মোচন কৰিম তাৰ পাছত আৰু চাটা অলপ হ'ব আৰু হৈ যাব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ